বড়ো ল'ৰা হয় তো অসমীয়াক মই ছাপোৰ্ট কৰিছিলোঁ বাট এতিয়া মই অসমীয়াকো ছাপোৰ্ট নকৰোঁ আৰু বড়োকো মই ছাপোৰ্ট নকৰোঁ মিচিংসকলক মই গম পাই গ'লোঁ এতিয়া মই কেৱল মিচিঙকে ছাপোৰ্ট কৰিম আৰু মিচিংসকলে কিং হয় মানে কি অগৰং বগৰং কথাবোৰ এবাৰ নিজ কাণেৰে শুনক আপোনালোকে এতিয়াৰপৰা কাকো এনেকৈ ট্ৰল কৰি ভিডিঅ' নবনাওঁ আৰু মই অসমীয়াসকলকো ছাপোৰ্ট নকৰোঁ মই বড়ো ল'ৰা হ'ল মই বড়োকো ছাপোৰ্ট নকৰোঁ অলৱেজ মিচিং কিং হয় অসমত আৰু মই মিচিংসকলক গম পাই গ'লোঁ কেনেকুৱা হয় প্ৰথমে এটা জাতিক ৰোষ্ট কৰি ভাইৰেল হোৱাৰ চেষ্টা আকৌ নিজকে ক্ষমা বিচাৰি নিজকে বচোৱাৰ চেষ্টা কি হ'ব ভাই বিদ্যুৎ ভাই তোমাৰ ক্ষমা খোজা ষ্টাইলটো চাই মোৰে বেয়া লাগি দিছে পাই ইমান সহজে ক্ষমা খুজিব বুলি মই ভবা নাছিলোঁ আচলতে ক্ষমা খোজাৰটো প্ৰয়োজন নাছিলে ন যেনেদৰে ৰোষ্ট কৰিছিলা আপোনালোকে যদি চাব বিচাৰে মই ভিডিঅ' ক্লিপটো ইয়াতে লগাই দিছোঁ সম্পূৰ্ণকৈ এবাৰ চাওক প্ৰথমে কেনেকৈ ৰোষ্ট কৰিছিলে আৰু অৱশেষত কেনেকৈ ক্ষমা খুজিবলগীয়া হ'ল আপোনালোকে এবাৰ নিশ্চয়কৈ চাওক এটা জাতিক কেনেকৈ ৰোষ্ট কৰিছিলে মানে এতিয়া সম্পূৰ্ণ গম পাই গ'ল যে মিচিং জাতিটো এটা কিং হয় তাৰ কথা কোৱা ধৰণটো কেনেকুৱা এবাৰ নিজ কাণেৰে শুনকচোন বাৰু ক্ষমা খোজা ষ্টাইলটো মোৰ ভাল লগা নাই কিন্তু যেন কিবা এটা থকা নিচিনা লাগিছে মানে কাষতে লগাই দিছোঁ আপোনালোকে শুনি লওক আৰু আপোনালোকে মনত যিটো মন্তব্য আপোনালোকৰ মনলৈ আহে আপোনালোকে কমেণ্ট বক্সত ঢালি দিয়ক মিচিংকেইটাক কৈছোঁ মা দাঁত শুনি ল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব মা দাঁত তহঁতে অসমত লাউৰাক গোলাম খাটি আছ মা এক্সট্ৰা মিচিঙত আৰু তই কি লাউৰা কৈছ জাতৰ ওপৰত ভিডিঅ' নবনাবি মাসকলৰ এতিয়া কিং কোনো নাই এই অসমত মই গম পাই গ'লো আৰু মিচিংসকলৰ পাৱাৰ বহুত চ' সেইকাৰণে মই এই বিগ আপডেটটো আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ আৰু এইবাৰ যাতে মই কাকো ৰোষ্ট নকৰোঁ আৰু মোৰ এনেকুৱা ৰোষ্ট ভিডিঅ' নাহে চ' তোমাৰে ফাৰ্ষ্ট টাইম একবাৰ চবৰে ভুল হয় আৰু মোৰ এনেকুৱা ভুল হৈ গ'ল চৰি আৰু এই অসমত মিচিঙৰ ইমান পাৱাৰ কাৰো নাই অসমখন অকল মিচিঙে ৰাজত্ব কৰিব পাৰিব এতিয়াৰ পৰা মই গম পাই গৈছোঁ আৰু চৰি মোৰ এইটো ভিডিঅ'টো আপোনালোকৰ আগত মই ক্ষমা খুজিলোঁ এই ভিডিঅ'টোৰ কাৰণে চৰি আৰু মই এতিয়াৰ পৰা অনলি তোমালোকৰ লগতে আছোঁ অনলি ফৰ আই ছাপৰ্ট মিচিং আৰু চৰি এই ভিডিঅ'টোৰ কাৰণে মই বহুত 1000 বাৰ ক্ষমা খুজিছোঁ আৰু যদি তোমালোকে ক্ষমা কৰি নিদিয়া ন লাষ্ট টাইম তেতিয়াহ'লে মই কি কৰিম মোৰ মই নিজে ডিচাইড কৰিম আৰু মই নিজে কি কৰিম সেইটো কাৰণে চৰি মই তোমালোকৰ আগত ক্ষমা খুজিলোঁ এই ভিডিঅ'টোৰ কাৰণে আৰু মই এইটো তোমালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু সকলো মিচিঙলৈ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া দেন মোক একবাৰৰ কাৰণে ক্ষমা কৰি দিয়ে চবৰে ফাৰ্ষ্ট টাইম একবাৰ চবৰে ভুল হয় আৰু মোৰ এনেকুৱা ভুল হৈ গ'ল চৰি আৰু অসমত মিচিং কিং হৈয়ে থাকিব চ' থেংক ইউ